নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস দুগৰাকী হত কষ্ট সহিষ্ণু ব্যক্তিৰ অক্লান্ত পৰিশ্ৰমত গঢ়ি উঠিছে এটি কুটিৰ উদ্যোগ ব্যক্তি দুগৰাকীৰ ইতিবাচক পদক্ষেপে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নলবাৰী জিলাবাসী ৰাইজৰ দুগৰাকী হত কষ্ট সহিষ্ণু ব্যক্তিৰ অক্লান্ত পৰিশ্ৰমত গঢ়ি উঠিছে এটি কুটিৰ উদ্যোগ ব্যক্তি দুগৰাকীৰ ইতিবাচক পদক্ষেপে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নলবাৰী জিলাবাসী ৰাইজৰ ব্যক্তি দুগৰাকীৰ ইতিবাচক চিন্তাৰ ফলতে বহুলোকে পাইছে কৰ্ম সংস্থাপন হয় ব্যক্তি দুগৰাকীৰ ইতিবাচক পদক্ষেপে এতিয়া প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নলবাৰী জিলাৰ লগতে কপালবাৰীত ৰাইফুদ্দিন আৰু সালেমান আলী নামৰ ব্যক্তি দুগৰাকীৰ ইতিবাচক চিন্তাৰ ফলতে ভিন্ন প্ৰান্তৰ ব্যক্তিয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে নাম মোহাম্মদ সালেমান আলী কিমান বছৰ ধৰি কাম কৰিছে আপোনালোক দুইজনে মিনিমাম 1 বছৰ হ'ল 1 বছৰ হ'ল তেখেত আপোনাৰ নামটো ৰাইফুদ্দিন কি কি কাম কৰে আপোনালোকে আমি ৰেডিমেড ঘৰ বনাওঁ বাউণ্ডাৰী হয় ৰেডিমেড বাউণ্ডাৰী ঘৰ বনাই কিমান মান বিক্ৰী কৰিলে এতিয়ালৈকে আপোনালোকে ইয়াতে হৈছে মোটামুটি 15-20 খন জায়গা 15-20 ঠাইত বনাইছে ওচৰৰ ঠাই বা দূৰৰ ঠাইলৈ আহিলে কোনো প্ৰব্লেম নাই আপোনালোকৰ প্ৰব্লেম নাই দিব পাৰিব আপোনালোকে হয় হয় কি হিচাপত বিক্ৰী কৰে এই দেৱালটো স্কয়াৰ ফুট হিচাপ আপুনি যে আছে ইয়াত ঘৰটো তাৰে বনোৱা হোৱা নাই নেকি এই ঘৰটো তাৰে বনাইছে ৱালেৰে বনাইছে ৰেডিমেড ৱালেৰে বনাইছে স্লেক বুলি কয় হয় হয় কিমানজন কাম কৰি আছে আপোনালোকৰ আণ্ডাৰত 5-6জন কাম কৰি আছে দুয়োজনে বন্ধুত্বমূলকভাৱে কৰিছে ব্যৱসায়টো হয় পাৰ্টনাৰশ্বিপতে কৰিছো হয় দুয়োজন একেলগে সুখী নে আপোনালোকে এই ব্যৱসায়ৰ লগত হয় আমি দুয়োজনে সুখীয়ে হয় হয় আমি ভাবিছোঁ যে আৰু 2-4জন মিস্ত্ৰী যোগাৰ কৰি মানে বেছিকৈ বনাব বেছি কৰি বনোৱাৰ কাৰণে অলপ চেষ্টা কৰিম হয় হয় ৰাইজৰ আশীৰ্বাদত যদি আগুৱাই যাব পাৰোঁ উল্লেখযোগ্য যে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ কাপলাবাৰী বৰচুৱা হৈ লাওপাৰা ৰোডৰ কাষতে লাগি আছে এটি কুটিৰ শিল্প উদ্যোগ দুগৰাকী স্থানীয় ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলতে গঢ় লৈ উঠিছে দেৱাল আৰু গৃহ নিৰ্মাণৰ এই কুটিৰ শিল্প উদ্যোগটো এই উদ্যোগটোত কাম কৰিয়ে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে অঞ্চলটোৰ বহু কেইগৰাকী নিবনুৱা যুৱক যিটো সময়ত চাকৰি এটা বিচাৰি হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী হাবাথুৰি খাবলগীয়া হৈছে সেই সময়তে ৰাইফুদ্দিন আৰু সালেমানে দেখুৱাইছে আদৰ্শ উদীয়মান ব্যক্তি দুগৰাকীয়ে জানিবলৈ দিয়ে যে যদি কোনো ব্যক্তিয়ে কম খৰচত ৰেডিমেড দেৱাল আৰু গৃহ নিৰ্মাণ কৰিব বিচাৰে তেনেহ'লে 9101566455 অথবা 9859807957 নম্বৰত যোগাযোগ কৰিব পাৰিব কেইজন মানে কাম কৰিছে আপোনালোকে আমি আগত বহুত কেইটা কৰিছিলোঁ এতিয়া দুইজন কৰি আছোঁ দুইজন কৰি আছে মানে মছলা মাৰা কাম কৰি আছে মছলা কৰা কাম কৰি আছোঁ ভাল লাগিছে ইয়াত কাম কৰি বৰ ভাল লাগিছে ৰাইফুদ্দিনৰ যি প্ৰশংসনীয় পদক্ষেপ কি ক'ব এই লৈ ভাল লাগিছে কামটো কৰি কাম ভাল লাগিছে হয় হয় কিমান দিন ধৰি কাম কৰিছে আপুনি কৰিছোঁ দুয়োটাই একেলগে কাম কৰি আছোঁ একেলগে কাম কৰে ব্যুৰো ৰিপৰ্ট নিউজ নাও